আজি আমি আলোচনা কৰিবলৈ লৈছো HS ফাৰ্ষ্ট ইয়াৰৰ এডভান্স এছামছৰ শিৱৰ কৃষি কৰ্ম কবিতাটিৰ চমু প্ৰশ্ন উত্তৰ। প্ৰথম প্ৰশ্নটি, তাত হন্তে খুবাখুবি হুয়া উৎপন্ন ধান খান পুৰি হবে কৰিলে চিহ্ন। খুবাখুবি কোন? খুবাখুবিৰ কাৰ্য সম্পৰ্কে কি জানা লিখা। খুবাখুবি এহাল ভূত ফুটুনি। এবাৰ পাৰ্বতীৰ অনুৰোধ ক্ৰমে শিৱই বিভিন্ন স্থানৰ পৰা কৃষি আহিলাপাতি গোটাই লৈ মাটি চ কৰি ধানৰ খেতি কৰে। শিৱৰ ধাননি ডৰা নদন বদন হৈ বাঢ়ি অহাত হাগ বাধা নেওচি পাৰ্বতীয়ে মনে মনে চাবলৈ যায়। মানে পাৰ্বতীৰ অনুৰোধত শিৱই খেতি কৰে। যেতিয়া খেতি বাঢ়ি আহে তেতিয়া পাৰ্বতীয়ে চাবলৈ যাবলৈ ইচ্ছা কৰে, কিন্তু মহাদেৱে কয় যে যাব নালাগে। কিন্তু পাৰ্বতীয়ে সকলো হাগ বাধা নেওচি মনে মনে খেতিডৰা চাবলৈ যায়। পকা ধানেৰে উপচি পৰা শিৱৰ কৃষি কাৰ্যত আচৰিত হৈ উহ আহ এই দুই উচ্চাৰণ ওলাল। মানে ইমান ধুনীয়া ধান হৈছে আৰু ধানবোৰ পকিছে, গতিকে পাৰ্বতীৰ মুখেৰে উহ আহ শব্দ দুটা ওলায়। আৰু এই শব্দৰ পৰাই খুবাখুবিৰ জন্ম হৈ খেতিডৰা পুৰি শেষ কৰিলে। পাৰ্বতীয়ে যেতিয়া উহ আহ শব্দ দুটা কয় তেতিয়াই গোটেই খেতিখিনি পুৰি চাৰখাৰ হৈ যায়। আৰু ৰিজনটো হৈছে কাৰণ পাৰ্বতীয়ে উচ্চাৰণ কৰা শব্দটোৰ জৰিয়তে খুবাখুবিৰ জন্ম হয়। জনবিশ্বাস মতে শিৱৰ বৰত খুবাখুবিয়ে খেতি নষ্ট নকৰি নৱবিবাহিত বৰ কইনাৰ গাত সোমাই সিহঁতৰ তেজ খাব। যেতিয়া পাৰ্বতীৰ উচ্চাৰণৰ দ্বাৰা খুবাখুবিৰ সৃষ্টি হ'ল, তেতিয়া এটা চিন্তাৰ বিষয় উৎপন্ন হ'ল যে এনেদৰে যদি খুবাখুবিয়ে খেতি পথাৰ নষ্ট কৰি দিয়ে, তেনেহ'লে সাধাৰণ জনসাধাৰণে কেনেদৰে কৃষি কৰিব বা দুইবেলা দুমুঠি খাব। গতিকে মহাদেৱে কি কৰিলে, খুবাখুবিক মানে খেতি নষ্ট কৰাৰ পৰা আনি বৰদান দিলে যে নতুনকৈ বিয়া হোৱা বৰ কইনাৰ গাত সোমাই ইহঁতে তেজ খাব। সেয়ে ইয়াৰ পৰা ৰক্ষা পাবলৈ বিয়াৰ 3 দিনৰ দিনা খুবাখুবিৰ সবাহ পতাৰ প্ৰথা অসমীয়া সমাজত আজিও প্ৰচলিত আছে। গতিকে সেই যিটো বিপদ যে নতুন দৰা কইনাৰ গাত সোমাই তেজ খাব, সেই বিপদৰ পৰা ৰক্ষা পাবলৈ বিয়াৰ 3 দিনৰ দিনা খুবাখুবিৰ সভা পতা হয়। বৰ্তমানো আমাৰ সমাজত প্ৰচলিত। যিসকলে বিয়াৰ নীতি নিয়ম চাইছা বা জানা, তেওঁলোকে জানা যে বিয়াৰ 3 দিনৰ দিনা খুবাখুবি পতা হয়। নেক্সট প্ৰশ্ন, সি কাৰণে কিছু আহু কিছু ভৈলা শালি, আহু আৰু শালি কি কাৰণত হ'ল? আহু ধান আৰু শালি ধান কি কাৰণে সৃষ্টি হ'ল সেইটো প্ৰশ্ন কৰা হৈছে। যে মহাদেৱৰ কৃষি কাৰ্য ধ্বংস হোৱাৰ পাছত পাৰ্বতীৰ অনুৰোধ ক্ৰমে পুনৰ খেতি কৰিলে। পাৰ্বতীয়ে চাবলৈ যোৱাৰ কাৰণে খেতি নষ্ট হৈ গ'ল। তাৰপিছত কি কৰিলে মহাদেৱে আকৌ খেতি কৰিলে। যিহেতু পাৰ্বতীয়ে অনুৰোধ কৰিলে, পাৰ্বতীয়ে ক'লে যে এইবাৰ মই চাবলৈ নাযাওঁ। এইবাৰ ভীমক ধানৰ আগ আনিবলৈ পাৰ্বতীয়ে শিৱৰ আজ্ঞামতে পঠালে। গতিকে ধানখিনি কাটি আনিব লাগিব, যিহেতু পকি গ'ল দ্বিতীয়বাৰৰ খেতিৰ ধানখিনি। গতিকে কাটিব গ'ল ভীমে। ভীমৰ হাতেৰে 3 মুঠি ধান হোৱাত পাৰ্বতীৰ আগত মহাদেৱৰ হোৱা নোহোৱা বহু কথা কয়। ভীমে ঠাট্টা কৰে। দৰাচলতে খেতি কাৰ্য আৰম্ভ কৰে ভীমৰ কাৰণে। ভীমে ঘৰত খাবলৈ নাই, খুটকন নাই, মহাদেৱে ভাং খাই পৰি থাকে, এনেদৰে পাৰ্বতীক নানান লাঞ্ছনা কৰিছিল। তাৰ বাবে পাৰ্বতীয়ে শিৱক খেতি কৰিবলৈ বাধ্য কৰায়। এইবাৰ যেতিয়া মহাদেৱে খেতি কৰিলে, যেতিয়া ভীমক কাটিবলৈ পঠালে, ভীম যিহেতু প্ৰকাণ্ড, তেওঁ
ভীমৰ বিষয়ে আমি প্ৰত্যেকে জানো গতিকে ভীমৰ সেই ডাঙৰ ডাঙৰ হাতেৰে 3 মুঠি ধানে হ'ল আৰু সেই 3 মুঠি ধান হোৱাৰ কাৰণে ভীমে আহি পাৰ্বতীৰ আগত নানা ঠাট্টা মস্কৰা কৰিলে আৰু নানানটা কথা ক'লে যে মহাদেৱে কি কৰে খেতি বাতি নকৰে ভালকৈ তাতে গৈও ভাং খাই শুই থাকে কামত মন নিদিয়ে এ ধৰণৰ নানানটা অভিযোগ দিব ধৰিলে প্ৰথমতে মহাদেৱে যদিও বা হাঁহি আছিল পাৰ্বতীৰ তিৰস্কাৰত কিন্তু খং উঠিল আৰু ধানৰ মুঠিত জুই লগাই দিলে ফাৰ্ষ্টতে মহাদেৱে হাঁহি আছে যিহেতু ভীমে মিছা কথা কৈ আছে এইবোৰ গতিকে ভীমৰ কথাত গুৰুত্ব দিয়া নাই কিন্তু যেতিয়া পাৰ্বতীয়ে ভীমৰ কথা শুনি মহাদেৱক নানানটা কথা ক'বলৈ ধৰিলে তেতিয়া মহাদেৱৰ খং উঠিল আৰু তেওঁ কি কৰিলে ধানখিনিত জুই লগাই দিলে ভীমে চেষ্টা কৰিও জুই নুমাব নোৱাৰিলে ভীমে ধানখিনি এচাৰি দিলে চেষ্টা কৰিলে যে জুইটো নুমাই যাওক কিন্তু জুইটো নুমাব ভীমে নোৱাৰিলে একেৰাহে 7 দিন জুই জ্বলাৰ পাছত মহাদেৱে এদিন দেখি কমণ্ডলৰ জলেৰে জুইকুৰা নুমালে আৰু মহাদেৱে যেটো খঙতে জ্বলালে জুইখিনি গতিকে তেওঁ পাহৰি গ'ল আৰু ধান তেওঁ জ্বলাইছিল বুলি কিন্তু যেতিয়া সেই জুই 7 দিন ধৰি জ্বলিয়ে থাকিল এদিন মহাদেৱে দেখি কমণ্ডলৰ পানীৰে জুইখিনি নুমাই দিলে অগ্নি দগ্ধ হৈ কিছু ধান কলা পৰিল আৰু আহু ধানৰ সৃষ্টি হ'ল যেহেতু পুৰি কলা হৈ গৈছে গতিকে সেইখিনি কোৱা হ'ল আহু ধান জুইয়ে দাহ নকৰা বগা চাউলৰ ধানবোৰে শালি ধান নাম পালে এটো দুবাৰ লিখা গৈছে দাহ নকৰা টাইপিং মিষ্টেক হৈছে তাৰ মানে এদৰে আমাৰ শালি আৰু আহু ধানৰ সৃষ্টি হয় নেক্সট প্ৰশ্ন দেখি পাৰ্বতীৰ মনে বিস্ময় মিলিল ইয়াতে কোৱেশ্চনটো আধৰুৱা হৈ আছে টাইপিং ভুল হৈছে আচ্ছা দেখি পাৰ্বতীৰ মনে বিস্ময় মিলিল ইয়াতে হ'ব যে পাৰ্বতীৰ মনত কিয় বিস্ময় মিলিছিল পাৰ্বতীৰ মনত কিয় বিস্ময় মিলিছিল বুজাই লিখা এটো আগতে ফাইনেলত আহিছে গতিকে উত্তৰ হ'ব যে ভীম মহাদেৱৰ ঘৰত গৰকীয়া ৰূপে আছিল এদিন দুপৰীয়া গৰু চৰাই আহি কাৰ্তিক গণেশৰ লগত একেলগে ভীম ভাত খাবলৈ বহিল পাৰ্বতীয়ে তিনিওকে ভাত বাঢ়ি দিলে ভীমৰ কাঁহীত একাহী ভাত দি পাৰ্বতীয়ে আঞ্জা আনিবলৈ ভিতৰলৈ গ'ল ঘূৰি আহি ভীমৰ সুধা কাঁহীখন দেখি পাৰ্বতী বিচূৰ্তি হ'ল যে ভাত দিলুলে যায় ভাবি পাৰ্বতীয়ে আকৌ ভীমৰ কাঁহীত ভাত দিয়েহি কিন্তু এইবাৰো ভীমে সকলো খাই শেষ কৰে এনেদৰে 3-4 বাৰ মান পাৰ্বতীয়ে ভাত দিয়েহি ভীমৰ খোৱা দেখি পাৰ্বতী বিস্মিত হৈছিল মানে সৰুৰ গোটেই ভাত ভীমক দি শেষ হোৱালৈকেও ভীমৰ পেট ভৰি অহা নাই গতিকে এই কাণ্ড কাৰখানা দেখি পাৰ্বতী আচৰিত হৈ গৈছিল বিস্মিত মানিছিল নেক্সট প্ৰশ্ন মাটি খুজি লোৱা কিছু বাহবৰ স্থানে আৰু কাৰ পৰা কি লৈ খেতি কৰিবলৈ পাৰ্বতীয়ে মহাদেৱক দিহা দিছিল পাৰ্বতীয়ে শিৱক বাহবৰ পৰা মাটি খুজি লৈ কুবেৰৰ পৰা কঠিয়া আনিবলৈ মাটি চহাবৰ বাবে বলুভদ্ৰৰ পৰা নাঙল আনিবলৈ ঘৰত থকা বৃষভৰ লগত জুতি ল'বলৈ জমৰ পৰা মটো আনিবলৈ আৰু নিজৰ ত্ৰিশূলডালকে নাঙলৰ ফাল কৰি ল'বলৈ কয় মানে যেতিয়া পাৰ্বতীয়ে মহাদেৱক ক'লে যে খেতি বাতি নকৰে তেতিয়া মহাদেৱে ক'লে যে একো যা যোগাৰ নাই টকা পইচা নাই গতিকে কেনেকৈ খেতি কৰে তেতিয়া পাৰ্বতীয়ে ক'লে যে বাহবৰ পৰা মাটি অলপ লওক আৰু কুবেৰৰ পৰা কঠিয়া লৈ আহক আৰু মাটি চহাবৰ বাবে যি নাঙল লাগিব সেয়া বলুভদ্ৰৰ পৰা লৈ আহক আৰু আমাৰ নিজৰ ঘৰতো বলদ গৰু এটা আছে গতিকে সেই গৰুটোৰ লগত আৰু এটা গৰু লগ লগাবলৈ জমৰ গৰুটো লৈ আহক আৰু নিজৰ ত্ৰিশূলডাল নাঙলৰ ফাল কৰি হাল বোৱাওক এদৰে পাৰ্বতীয়ে শিৱক খেতি কৰিবলৈ দিহা দিয়ে নেক্সট প্ৰশ্ন নচাৰুহু গৰু মই জৈকে তৈকে যাওঁ
ভীমে কিয় গৰু নচৰাও বুলি কৈছিল মহাদেৱ পাৰ্বতীৰ ঘৰত খোৱা কষ্ট হোৱাত গৰখীয়া ভীমে গৰু নচৰাও বুলি কৈছিল একচুয়ালি খোৱা কষ্ট ভীমৰ কাৰণে হৈছে তেওঁটো এক চৰু ভাত উতে খাইছে তথাপিও তেওঁৰ পেট ভৰি অখা নাই তেওঁ যেহেতু প্ৰকাণ্ড গতিকে তেওঁ খাদ্য বেছি লাগে তেওঁৰ বল বেছি তেওঁৰ শক্তি বেছি তেনকৈ তেওঁ খানাও বেছি লাগে গতিকে মহাদেৱৰ ঘৰত যেতিয়া তেওঁৰ আধা পেটি হল ভাত খোৱা তেতিয়া তেওঁ কলে পাৰ্বতীক যে মই গৰু চৰু নচৰাও আৰু মহাদেৱৰ ঘৰত গৰখীয়া ৰূপে আছিল ভীম এদিন দুপৰীয়া গৰু চৰাই আহি কাৰ্তিক গণেশৰ লগত একেলগে ভীম ভাত খাবলৈ বহিল পাৰ্বতীয়ে তিনুকে ভাত বাঢ়ি দিলে ভীমৰ কাহিত একাহি ভাত দি পাৰ্বতীয়ে আঞ্জা আনিবলৈ বুলি ভিতৰলৈ গল ঘূৰি আহি ভীমৰ সুধা কাহিখন দেখি পাৰ্বতী বিচুৰ্তি হল যে ভাত দিলো নে নাই ভাবি পাৰ্বতীয়ে আকৌ ভীমৰ কাহিত ভাত দিয়েহি কিন্তু এইবাৰো ভীমে সকলো খাই শেষ কৰে এনেদৰে ৩-৪ বাৰ পাৰ্বতীয়ে ভাত দিয়েহি আৰু অৱশেষত চৰুত ভাত শেষ হৈ যায় কিন্তু ভীমৰ ভোক নকমে তেওঁৰ ভোক নুগুছিলে ভাত খাই খায়ো তেতিয়া ভীমে শিৱৰ জুলুঙাত যদি চাউল পাত আছে তাকে পাৰ্বতীক দিবলৈ কয় যে চাউল টাউলে দিয়ক মই চুবাই হলেও খাই লওঁ মোৰ ভোকে লাগিছে মোৰ ভোক কমাই নাই কিন্তু পাৰ্বতীয়ে ক'লে যে ঘৰত আৰু খুটকত এটাও নাই তেতিয়া ভীমে ক'লে যে মই আৰু গৰু নচৰাও মই জৈকলৈকে যাওঁ মই যতে পাৰো তাতে যাম বেলেগত গুচি যাম আপুনি কোনোবা বেলেগ মানুহ বিচাৰি লওক আপোনাৰ গৰু চৰাবলৈ মই ইয়াতে আধা পেটি ভাত খাই গৰু চৰাব নোৱাৰো বুলি পাৰ্বতীক ভীমে নানানটা কথা কয় আজিলৈ এইখিনি আছিলে ধন্যবাদ